আপোনাক অনুৰোধ জনাইছোঁ সকলো বিধায়কক অনুৰোধ জনাইছোঁ মই হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ ছাৰ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ মোক 2 মিনিট সময় দিয়ক আৰু এই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছে কথাখিনি আৰম্ভ কৰিছিলোঁ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অধ্যক্ষক বন্ধ কৰিবলৈ দিলে উঠি ল'লোঁ আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই দেখিলেই নহয় আপোনালোকে সদনত অখিল গগৈক বাহিৰ কৰি দিয়া হ'ল বানপানীত হাজাৰ হাজাৰ মানুহে দুৰ্ভোগ ভুগি থকাৰ সময়তে সেই সমস্যাৰ বিষয়ে সদনত উত্থাপন কৰিবলৈ উঠিছিল বিধায়ক অখিল গগৈ কিন্তু তেওঁক এই বক্তব্য সম্পূৰ্ণ হ'বলৈ নিদিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ভিডিঅ'টো দেখি সঁচাকৈ বহুত বেছি বেয়া লাগিছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আচলতে তেওঁক বিৰোধী পক্ষ হোৱাৰ কাৰণে এই সুযোগ নিদিলে নে আন কিবা যিখিনি সমস্যাক লৈ আজি সদনত উত্থাপন হ'ব লাগিছিলে সেইখিনি আমি দেখা নেপালো বৰ্তমান উজনি অসমত যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিটো যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় নিজে তেওঁ প্ৰত্যক্ষ কৰি আহিছে তাৰ পাছতো আজি সদনত এই বিষয়ে একো উত্থাপন নহল আনকি অখিল গগৈ ডাঙৰীয়াই এই মন্তব্যখিনি উত্থাপন কৰিবলৈ লওঁতে তেওঁ সদনৰ পৰা বাহিৰ কৰি দিয়াহে হ'ল তেওঁ সদনৰ আৰম্ভণি কেনেকৈ কৰিছিলে কিহক লৈ কৰিছিলে তাৰ পিছতে অধ্যক্ষ মহোদয়ে কি ক'লে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰাই চাওক তেতিয়া গম পাব তাৰ পাছতে তেওঁ সদনৰ পৰা বাহিৰলৈ অহাৰ পাছত তেখেতে মিডিয়া আগত কি ক'লে অখিল গগৈ এই গোটেই ভিডিঅ'টো চালে গম পাব গতিকে লৈ বেছি দেৰি নকওঁ বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ একদম প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ মোৰ এটা এডজনমেণ্ট মোচন আপোনাক দিছিলোঁ সেইটো হ'ল যে আমাৰ উজনিৰ 3খন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি প্ৰলয়ংকাৰী দুৰ্যোগ আহিলে সেই দুৰ্যোগৰ কাৰণে গোটেই জিলা 3খন এইবাৰ ধ্বংসস্তূপত পৰিণত হ'ল এই বিষয়টো আমাৰ সদনৰ 56 নম্বৰ ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজিনেছৰ 56 নম্বৰ নিয়মৰ অধীনত ইয়াৰ যিটো দুৰ্যোগৰ যিটো সমস্যা মানে মানুহৰ যিটো প্লাইট সেই বিষয়ে কিছু সকলো কাম কাজ স্থগিত কৰি আলোচনা কৰিবলৈ কৈছিলোঁ মই গতিকে মই বিষয়টো প্ৰথমতে উত্থাপন কৰিব খুজিছোঁ যে কিয় মই এই কথাটো ক'ব খুজিছোঁ মানে কিয় এই আলোচনাটো হোৱা উচিত ছাৰ মই আপোনালোকে নিশ্চয় দেখিছে যে 24 ঘণ্টা শিৱসাগৰত এইকেইদিন ঘূৰি আছোঁ ছাৰ আৰু তাৰ মাজেদি তাৰ মাজেদি ছাৰ কালি ৰাতি মই এই কাৰণে ইয়ালৈ আহিছোঁ সদনলৈ যে আমাৰ সদনত এই সদনলৈ যোৱা ৰাতি মই এই কাৰণে আহিছোঁ গোটেই ৰাতি আহি আছোঁ সদনত এই কথাটো ক'বলৈ যে যেনেকৈ বলবলাত 2004 চনত এনেকুৱা ঘটনা ঘটিছিলে তাৰ পাছত উজনি অসমত এনেকুৱা এটা ঘটনা ঘটিছে গতিকে এই ঘটনাটোক আমাৰ সদনে ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ উত্থাপন কৰিব লাগে যাতে আমি সকলো মানুহে উজনি অসমৰ এই 3খন জিলাৰ যি সাংঘাতিক দুৰ্যোগ ছাৰ মই দুৰ্যোগটোৰ বিষয়ে 2 মিনিট নক'লে এই সদন আধৰুৱা হৈ যাব গতিকে ছাৰ মই আপোনাক ক'ব খুজিছোঁ যে মানুহৰ অৱস্থা ছাৰ কেনেকুৱা হৈছে এই মাত্ৰ মই নাজিৰাৰ MLA ৰ লগত কথা পাতিছিলোঁ ময়ূৰ বৰগোহাঁই ক'লে যে এই মাত্ৰ আজি এতিয়া 10টা ডেড বডি ওলাইছে ছাৰ এই মাত্ৰ 10টা ডেড বডি কালিলৈকে তেওঁৰ ময়ূৰ বৰগোহাঁইৰ সমষ্টিত 18টা ডেড বডি ওলাইছিলে ছাৰ আজি আকৌ 10টা মুঠতে এতিয়া অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা আৰু তাৰে অকল বিহুপুৰ পঞ্চায়তত কমেও 100জন মানুহ ছাৰ সন্ধানীৰ হৈ আছে ছাৰ এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত বলবলাৰ পাছত কেতিয়াও দেখা নাছিলোঁ ছাৰ ইমান ডাঙৰ দুৰ্যোগ যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ চৰাইদেউৰ মানুহবিলাকৰ যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ এইটো আলোচনা নকৰিলে এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আধৰুৱা কৰি দিব ছাৰ দুৰ্যোগ প্লাইটটো মই বানপানীটোৰ কথা কোৱা নাই ছাৰ প্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ মোক বিশ্বাসঘাতকতা নকৰিব হয় ছাৰ আপুনি খন্তেক আগত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে যাৰ কাৰণে
আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু মই 2 2 মিনিট মিনিট এটা কওঁ, ছাৰ। 44 অকল 2 মিনিট ছেকেণ্ড কওঁ, নাই ছাৰ। জানো মোক আৰু 2 মিনিট ছাৰ নাই, মেইন কথাকেইটা প্ৰব্লেম আপোনাৰ কথা মোৰ প্ৰব্লেমকেইটা ছাৰ কৈ দিয়ক। উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো ছাৰ মই প্লিজ ৰাখিছোঁ 2 মিনিট দিয়ক মোৰ মই হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ আপুনি ছাৰ বিশ্বাসঘাতক মই হাত জোৰ হিচাপে কৰি আপুনি ছাৰ বিশ্বাসঘাতক ছাৰ নহ'ব। মানুহৰ সমস্যাৰ আপুনি হাত জোৰ কৰি মই বিশ্বাসঘাতক আপোনাক নহ'ব। অনুৰোধ জনাইছোঁ কাৰণ কিয় ছাৰ মই মই আপোনাক আজিৰ সুবিধা সদনত দিয়াৰ আৰু মই কাৰণে সকলো বিধায়কক অনুৰোধ জনাইছোঁ নাই, মই হাত এইটো- জোৰ কৰি এইটো ছাৰ বিষয় অনুৰোধ লৈ জনাইছোঁ পেলাই- ছাৰ এইটো বিষয় ছাৰ লৈ মই হাত জিৰ' জোৰ কৰি কাৰণে অনুৰোধ জনাইছোঁ নাই, মোক 2 মিনিট please। সময় দিয়ক আৰু ছাৰ 2 মই মিনিট হাত জোৰ অখিল কৰি অনুৰোধ গগৈ জনাইছোঁ ডাঙৰীয়াই ছাৰ 2 মিনিট যিটো ছাৰ হাত জোৰ কৰি অনুৰোধ সভাস্থগিত জনাইছোঁ। প্ৰস্তাৱ ছাৰ, আনিছিলে সমগ্ৰ সেই প্ৰস্তাৱটো মই আজি উজনি অগ্ৰাহ্য কৰিছোঁ সমগ্ৰ উজনি অসমৰ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 ছাৰ মোক 2 মিনিট ক'বলৈ দিয়ক মোক আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে ক'বলৈ দিয়ক ছাৰ মই হাত জোৰ কৰিছোঁ ছাৰ এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ সংসদীয় পৰিক্ৰমা আৰু এই কৰ্তন প্ৰস্তাৱৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰথমে বক্তব্য ৰাখিব মই সংসদীয় প্ৰথমে পৰিক্ৰমা বক্তব্য নুৰুল হুদাই বক্তব্য ৰাখিব কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই বক্তব্য নুৰুল হুদা প্লিজ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ গগৈ সপক্ষে জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ প্লিজ গগৈ প্লিজ গগৈ প্লিজ মই ছাৰ আপোনাক হাত জোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ মই জীৱনত কাকো হাত জোৰ কৰা নাই মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰুল হুদা এইটো অকল আপোনাৰ বিষয় নহয় আমাৰো বিষয় অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব অনুৰোধ নুৰুল হুদা অধ্যক্ষ মহোদয় মই খাৰিজ কৰিছোঁ ক'বলৈ দিয়ক অধ্যক্ষ মহোদয় ছাৰ 2 মিনিট ক'লে আপুনি 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি তাৰে 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি নুৰুল হুদা কণ্টিনিউ অধ্যক্ষ মহোদয় বিধায়ক নাই নাই আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ কালি পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে গতিকে কালি আলোচনা হৈ গৈছে মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম হুদা আৰম্ভ মাননীয় অধ্যক্ষ মহোদয় এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ সদনৰ সকলো কাম কাজ বন্ধ কৰি উজনি অসমৰ 3খন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটৰ যি মহাপ্ৰলয়ত আজি নাজিৰা সমষ্টিত আজি অলপ আগতে 10টা ডেড বডি ওলাইছে 18জন মানুহ কালি ৰাতিলৈকে মৰি আছিলে আকৌ আজি 10টা ডেড বডি ওলাইছে বিহুবৰ নামৰ পঞ্চায়তটোত 100 মান মানুহ এতিয়ালৈকে সন্ধান নাই সেই ডেড বডিবিলাক ওলোৱাই নাই তো এনেকুৱা এটা মহাপ্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগটোৰ মানুহৰ যি দুৰৱস্থা প্লাইট তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মই সদস্থগিত আণ্ডাৰ ৰুল 56 অফ আছাম এছেম্বলি ৰুল মই আনিছিলোঁ আৰু অধ্যক্ষ ডাঙৰীয়াক মই আৰু ছেক্ৰেটেৰীক মই হাত জোৰ কৰি বিধানসভা আৰম্ভ হোৱাৰ সময়তে অনুৰোধ কৰিছিলোঁ যে মোক আজি বিষয়টো উত্থাপন কৰিবলৈ দিব মই যেতিয়া কথাখিনি আৰম্ভ কৰিছিলোঁ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অধ্যক্ষক বন্ধ কৰিবলৈ দিলে
মোৰ 1.5 মিনিট 2 মিনিটমান হৈছিলে মই দেখি আছোঁ পীযুষ হাজৰিকাই বন্ধ কৰিবলৈ দি আছে অধ্যক্ষক লগে লগে অধ্যক্ষই বন্ধ কৰি দিলে মই এই কথা ক'বলৈ আহিছিলোঁ বিধানসভালৈ সকলো সময়তে সমষ্টিত থাকি সকলো সময়তে সমষ্টিৰ মানুহৰ দুদৰ্শাৰ লগত একেলগতে উঠি বহি শুই পানীৰ মাজত থাকি ৰাতি আহিছিলোঁ যে বিধানসভাত যদি কথাটো ভালকৈ উত্থাপন নকৰোঁ তেতিয়াহ'লে প্ৰকৃত অৰ্থত এই সমস্যাটোৰ কেতিয়াও সমাধান নহ'ব উজনি অসমৰ প্ৰথমটো মহাপ্ৰলয় ইতিহাসৰ 1950 চনৰ বৰ ভূমিকম্পৰ পাছত নামনি অসমত এনেকুৱা এটা মহাপ্ৰলয় হৈছিলে বলবলাত সেইকাৰণে মই বিধানসভাত কৈছিলোঁ যে এইটোক নেশ্যনেল কেলামিটি যেনেকৈ ধৰক উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ আহিলে কেৰেলাত যেতিয়া সাগৰৰ ঢৌ আহিলে মানুহ মৰে তেনেকৈ এইটো এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে আৰু তাৰ কাৰণে বিধানসভা আৰু চৰকাৰে প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে এই কথাটো মই ক'বলৈ আহিছিলোঁ সেই বাক্যটো কৈ শেষ কৰিবলৈ মই নাপালোৱে অধ্যক্ষ ডাঙৰীয়াক মোক বন্ধ কৰি দিলে মই অধ্যক্ষ ডাঙৰীয়াক হাতযোৰ কৰি ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া জীৱনত মই কাকো হাতযোৰ কৰি পোৱা নাই আপোনাক প্ৰথমবাৰৰ কাৰণে হাতযোৰ কৰিছোঁ মই উজনি অসমৰ মানুহৰ কাৰণে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ মানুহৰ কাৰণে মই হাতযোৰ কৰিছোঁ মোক প্লিজ ক'বলৈ দিয়ক অধ্যক্ষ ডাঙৰীয়াই মোক নিদিলে তেতিয়া মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰি ক'লোঁ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আপোনালোকে মোক অকণমান ক'বলৈ সুযোগ দিয়ক মই সকলো মন্ত্ৰী আৰু শাসকীয় বিধায়কসকলক হাতযোৰ কৰি ক'লোঁ যে আপোনালোকে প্লিজ মোক অকণমান ক'বলৈ সুবিধা দিয়ক তাৰপিছত মই বিৰোধী দলক মই লিডাৰ অফ দ্য অপজিশ্যনক নিজে গৈ কৈ থৈ আহিছিলোঁগৈ তাৰপাছত আমাৰ হেৰিয়াৰ বিধায়কক জাকিৰ হুছেইন চিকদাৰক মই হাতযোৰ কৰি কৈ আহিছিলোঁ মই চেঙাৰ বিধায়ক আব্দুৰ ৰহিৰ ৰহমানকো কৈ আহিছিলোঁ হাতযোৰ কৰি যে আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰিব কোনেও মোক সহায় নকৰিলে মোক যেতিয়া ক'বলৈ নিদিলে মই তেতিয়া মোৰ চকীৰ ওপৰত থিয় হৈ মই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া মোক নহ'লে এক্সপেল কৰি দিয়ক নহ'লে কিন্তু মোক ৰাইজৰ সমস্যাটো ক'বলৈ দিবই লাগিব তাৰপাছত তেখেতে মোক এক্সপেল কৰি দিলে ক'লে যে আপোনাক এক্সপেল কৰি দিয়া হৈছে তাৰপিছত এক্সপেল যেতিয়া কৰি দিলে মই একদম টেবুলৰ ওপৰত উঠি ল'লোঁ আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই মই ৰাতি অকল এইটো কাৰণত আহিছোঁ বিধানসভাত মই কথাটো উঠাবলৈ আহিছোঁ বিধানসভাৰ জৰিয়তে মই অসমবাসী ৰাইজক কথাখিনি জনাব খুজিছোঁ চৰকাৰক জনাব খুজিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব খুজিছোঁ কিন্তু মোক পুলিচ লগাই কি বুলি কয় এইবিলাক মাৰ্চেল লগাই চুচৰাই এই গোটেই হাতে ভৰিয়ে মূৰে চুৰে শাস্তি দি মোক ধৰি চুচৰাই লৈ বাহিৰ কৰি দিলে এইবিলাক আপোনালোকক দেখুওৱা নাই এইবিলাক ভিডিঅ'ত নোলায় আমি যেতিয়া কথা কওঁ সেইটো লুকুৱাই দিয়ে এতিয়া মোৰ যিটো ক'বলগীয়া কথা আছে এইটো হ'ল যে অসমৰ ইতিহাসত 1950 চনৰ পাছত আটাইতকৈ ডাঙৰ দুৰ্যোগটো ঘটিছে এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে হেৰুৱাই পেলাইছে এই দুৰ্যোগত ঘৰ ভাগি গৈছে মানুহ মৰি গৈছে 100 মান অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল এতিয়া সন্ধান নাই কালি 18টা ডেড বডি ওলাইছে নাজিৰাত আজি ওলাইছে 10টা আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে অতি কমেও 100 মানুহৰ ওপৰত মানুহ মৃত্যু ঘটিছে কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে আৰু গোটেই বিধানসভাখন দুদিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে একো ঘটনা ঘটা নাই আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল যাৰ ঘৰ উটুৱাই নিয়া নাই সেই ঘৰবিলাকৰ ভিতৰত পুৰা ইমানলৈকে পানী হৈ গ'ল একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল অৰ্থাৎ আমাৰ দুখীয়া
মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে গাড়ীখন ধ্বংস হৈ গ'ল, মটৰচাইকেলখন ধ্বংস হৈ গ'ল, ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল, পাৱাৰ টিলাৰখন শেষ হৈ গ'ল, তাৰপাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল, টিভিটো শেষ হৈ গ'ল, বিচনাখন শেষ হৈ গ'ল, তুলিখন শেষ হৈ গ'ল, মেট্ৰেছটো শেষ হৈ গ'ল, সোফা ছেটটো শেষ হৈ গ'ল, ডাইনিং ছেটটো শেষ হৈ গ'ল, চব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে চব শেষ হৈ গ'ল। খেতি বাতিটোৰ কথা মই নকওঁৱে, ভঁৰালবিলাক চব ধান পুৰা পানী ডুবি গ'ল, সেই কথা মই ক'বলৈ নাপালোৱে। আমাৰ শিৱসাগৰ নগৰত ইমান পানী, ইমান, মই নিজে গৈ আহিছোঁ টাউনত, ষ্টেচন চাৰিআলি, এটি ৰোড, BG ৰোডত ইমান পানী, নাজিৰাটো ইমান পানী, নাজিৰা টাউনত, শিমলুগুৰি টাউনটো বৰবাদে। এই কথাটো মোক ক'বলৈ নিদিয়ে, তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি? অধ্যক্ষ ডাঙৰীয়া, আপুনি মোক যিধৰণে আজি অপমান কৰিলে, আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া, এই অপমান আপুনি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে, উজনি অসমৰ মানুহক কৰিছে, আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। আজি চৰকাৰী পক্ষই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে, আজি কংগ্ৰেছৰ বিধায়কবিলাকে মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। মই আজি পাগল হৈ গৈছোঁ, মোৰ আজি মূৰে কাম কৰা নাই যি পৰিমাণে। অধ্যক্ষ ডাঙৰীয়া, মই আজি ক'বলৈ আহিছোঁ, চবেই কৈ আছে যে ক্লাউড ব্ৰাষ্ট হৈছে, মই আজি ডকুমেণ্ট লৈ আহিছিলোঁ যে নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা। সেই ডেমৰ থাৰ্ড পেজটো শেষ হৈছে, আৰু তাত অহা পানীটো, সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন ধ্বংস হৈ গ'ল। মই যেতিয়া ডেমৰ কথা কৈছিলোঁ, বোলে ক'ত ডেম আছে, অকল বোলে দৈয়াং ডেম। মই এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ দেখুৱাই দিম যে 2024 চনত আধাৰশিলা স্থাপন কৰি দিখৌ নদীৰ ওপৰত এটা ডাঙৰ ডেম বনাই আছে। উচ্চতাটো বোধহয় মানে পানী ৰাখিব পৰা ঠাইটো হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ, কেটছমেণ্ট এৰিয়াটো পানী য'ত ৰাখিব, তাতে ৰাখি থোৱা পানী অকস্মাতে নামি অহাৰ কাৰণে হৈছে। 2 নম্বৰ, গোটেই অসমৰ পৰা গৈ গোটেই আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। এই বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে। প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি, য'ত আজি 100জন মানুহ হয়তো মৰিছে তাত বিহুবৰত। কয়লা শিল, আপোনালোকে নিজে খবৰ লওক যে গোটেই নাগালেণ্ডৰ পাহাৰবিলাক কয়লা খানি খানি তাৰ তলটো একেবাৰে তলটো সম্পূৰ্ণৰূপে হ্ৰদ কৰি ৰাখিছে নাই, ওপৰত এনেই মাটিখিনিহে আছে, আৰু তলটো পুখুৰী, হ্ৰদ, লেক, সেই পানীখিনি একেলগতে ওলাই আহিছে। নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে। গোটেই নদীবিলাকৰ আগফালৰ গোটেই শিলবিলাক উঠাই আনিলে, আৰু গোটেই মন জিলা আৰু এই অঞ্চলবিলাকৰ পৰা কি কৰিছে, গোটেই আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই, এইবিলাক কওঁ বুলি ভাবি মোক হিমন্ত বিশ্বই ক'বলৈ দিয়া নাই। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয়, এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। আনকি তাৰপিছত মোৰ লগত কথা পতাৰ পাছত বাইটো দিছে, মই কৈছোঁ যে দাদা তাত ডেম বনাই আছে। কালি ৰাতি মই আহোঁতে এনভাইৰনমেণ্ট এণ্ড ক্লিয়াৰেঞ্চৰ MOEFৰ আমাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড হেৰিয়াৰ ফৰেষ্টৰ মই ডকুমেণ্ট চালোঁ, তেতিয়া দেখিলোঁ দিখৌ নৈৰ ওপৰতে এটা ডেম বনাই আছে, দিখৌ কি কয় হাইড্ৰ পাৱাৰ প্ৰজেক্ট, DHP হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, DEP হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, এটা প্ৰজেক্ট বনাই আছে। সেই প্ৰজেক্টৰ পানী কয়লা খান্দি, এই যে কয়লাৰ যে কমিশ্যন লয়, এই যে কয়লাৰ যে চিণ্ডিকেট কৰে, এই যে মন্ত্ৰীয়ে কি কয় আপোনাৰ আজিকালি সেই চিণ্ডিকেটটো কৰি আছে,
আমাৰ কি কয় মন্ত্ৰী এইটো জয়ন্ত মল্লই সেই কয়লাৰ চিণ্ডিকেট কৰা তাৰ তলৰ গোটেই পাহাৰবিলাক খানি তাৰ ভিতৰত পানী সোমাই গ'ল এতিয়া একেলগতে গুচি আহিছে পাহাৰটো ধামকে পৰি গৈছে পানীখিনি ওলাই আহিছে মৰিছোঁ আমি শিৱসাগৰ মৰিছোঁ আমি যোৰহাট মৰিছোঁ আমি চৰাইদেউ সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব আমাৰ শিৱসাগৰৰ ধনী মানুহ যোৰহাটৰ ধনী মানুহবিলাক চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ জীৱনৰ চব শেষ মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত চব খতম আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক চব খতম যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল মানুহ পাগল হৈ গৈছে সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয় তেতিয়াহ'লে পেকেজ পালোহেঁতেন মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক তেতিয়াহে পইচা হ'ব মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়াৰ ধনী মানুহবিলাক তাত আছে চব শেষ খতম চব খতম সেই কথা ক'বলৈ মোক আজি নিদিলে এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই মোৰ তাত লাগে 115খন মোৰ সমষ্টিত লাগে 115খন নাও মোক দিছে 12খন নাও 12খন এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ মানুহক এক টোপল পানী এক বটল পানী দিব পৰা নাই বুঢ়া বুঢ়ী বেমাৰী মানুহক এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা উলিয়াই নিব পৰা নাই মানুহ এজনো যাব পৰা নাই এতিয়ালৈকে হয় এয়াৰ ড্ৰপিং কৰিব লাগে নহ'লে নাও দিব লাগে নাৱেই নাই মই যেতিয়া কালি 115খন বিচাৰিলোঁ মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমতে 115খন নাও নাই ক'ৰ পৰা দিম তোমাক মানুহ গোটেই শেষ উজনি অসমৰ 3খন জিলা শেষ পুৰা আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয় মই ডিভাইচত আনিছোঁ ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ আৰু মই এফেক্টেড সমষ্টিৰ চব কাম এৰি মই বানপানীত ডুবি আছিলোঁ তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে এটা মানুহে পানীৰ বটল এটা পোৱা নাই এটা মানুহে 1 কেজি চাউল পোৱা নাই এটা মানুহে 1 কেজি দালি পোৱা নাই প্ৰশাসন পুৰা ফেইল মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীৰ পৰা টিম পঠিয়াওক নপঠিয়াই কাৰণ তেতিয়া দুৰ্যোগটো ডাঙৰ বুলি হুলস্থুল হৈ যাব এইটো লুকুৱাব লাগে যিমান পাৰি লুকুৱাব লাগে এই দুৰ্যোগটো সৰু সৰু বুলি লুকুৱাব লাগে সেইকাৰণে ইয়াত আলোচনা কৰিবলৈ নিদিয়ে সেইকাৰণে ৰাজ্য চৰকাৰৰ পৰা টিম গৈ তাত বহি নলয় সেইকাৰণে তাৰ ডিচি গীটাৰ ওপৰতে দি দিছে ডিচি গীটাই একোৱে নাজানে একোৱে কৰিব পৰা নাই তীৰ্থৰ হৈ বহি আছে এইফালে ভাগিছে এইফালে উঠিছে এইফালে মৰিছে একো নাই না নাও আছে না পানী আছে না খাদ্য আছে না অন্য কোনো ব্যৱস্থা হৈছে একো নাই এই কথা ক'বলৈ যেতিয়া বিধানসভালৈ আহিছিলোঁ বিধানসভাৰ পৰা মোক এক্সপেল কৰিছে মই চিৰজীৱনৰ কাৰণে বিধায়ক পদটোৰ পৰা এক্সপেল কৰিবলৈ অনুৰোধ কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া এইটো সাহস নাই সেইটো সাহস নাই সেইটো সাহস নাই